আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। আপোনাক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম মে' মাহৰ 10 তাৰিখে আপোনালোকৰ অৰুণোদয় আঁচনিৰ 1250 টকা একাউণ্টত সোমাবনে নোসোমায় ডিটেইলছত আপুনি জানিব পাৰিব। যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই আগন্তুক আপোনালোকক প্ৰত্যেককে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰদান কৰিছিলে 9,000কৈ টকা। আগন্তুক যিহেতু মে' মাহৰ 10 তাৰিখ আহি আছে, বহুতৰে মনত কনফিউজন হৈ আছে তেওঁলোকে 1250 টকা আকৌ তেওঁলোকৰ একাউণ্টত সোমাবনে নাই তেওঁলোকৰ একাউণ্টত 3,000 টকা সোমাব, সেই সম্পৰ্কে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছে বা ফেচবুকতে হওক ইউটিউবতে হওক সুধি আছে। মই আপোনালোকক ডিটেইলছত জনাম, আপুনি স্কিপ নকৰি কণ্টিনিউ কৰিব। প্ৰথম অৱস্থাত আমি মন কৰিব লাগিব, আমি নিশ্চয় গম পাওঁ যে আগন্তুক ইলেকশ্যন অৰ্থাৎ যিহেতু আপোনালোকে নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ ৰিজাল্ট দিব মে' মাহৰ 4 তাৰিখে। মে' মাহৰ 4 তাৰিখে যিহেতু ৰিজাল্ট দিব, আমি নাজানো যে কোন চৰকাৰ আহিব, বিজেপি চৰকাৰে আহিবনে কংগ্ৰেছ চৰকাৰে আহিবনে নাই বেলেগ কোনোবা চৰকাৰে আহিব। প্ৰথমতে আমি চাব লাগিব কোন চৰকাৰ আহে। যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আঁচনিখন কণ্টিনিউ কৰিব। যদি বেলেগ কোনোবা চৰকাৰ আহে কংগ্ৰেছ বা বেলেগ কোনোবা চৰকাৰ আহে তেতিয়া সেই আঁচনিখন অৰুণোদয় আঁচনিখন আপোনালোকক দিবও পাৰে নিদিবও পাৰে। এতিয়া পোনপ্ৰথমে মই আপোনালোকক জনাম, বহুতৰে কনফিউজন বা বহুতৰে বিশ্বাস আছে, তেওঁলোকে কমেণ্ট কৰিছে তেওঁলোকে বিশ্বাস আছে বিজেপি চৰকাৰ আহিব। যদি বিজেপি চৰকাৰখন পুনৰ গঠনলৈ আহে বা বিজেপি চৰকাৰ আহে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে অৰুণোদয় আঁচনি টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মে' মাহৰ 10 তাৰিখে লাভ কৰিবনে? মে' মাহৰ 10 তাৰিখে আপোনালোকে লাভ কৰিবলৈ সক্ষম নহ'ব। কি কাৰণে সক্ষম নহ'ব মই আপোনালোকক ডিটেইলছত জনাই আছোঁ। আপোনালোকৰ যিহেতু 4 তাৰিখে যিহেতু মে' মাহৰ 4 তাৰিখে ৰিজাল্ট দিব, 4 তাৰিখে ৰিজাল্ট দিয়াৰ পাছত আকৌ তেওঁলোকে কি কৰিব, তেওঁলোকৰ যিহেতু আকৌ নতুনকৈ মুখ্যমন্ত্ৰী হ'ব, নতুনকৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শপতনামা পাঠ কৰিব, শপতনামা ক'ব, কোৱাৰ পিছত আকৌ কেবিনেট বৈঠক হ'ব, কেবিনেট বৈঠক হোৱাৰ পিছত বিভিন্ন ধৰণৰ তেওঁলোকে বাজেট দাখিল কৰিব, বাজেট দাখিল কৰাৰ পাছত অৰুণোদয় আঁচনি কিমানকৈ টকা দিব সেই সম্পৰ্কে ধাৰ্য কৰিব, বিভিন্ন ধৰণৰ আঁচনিসমূহ লৈ আনিব, তাৰ পিছতহে আপোনালোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ব। মে' মাহৰ 10 তাৰিখে নহ'লেও পিছত হ'লেও আপোনালোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পালে, আপোনালোকৰ কনফিউজনখিনি দূৰ হ'ল। আৰু এইকণতে আৰু এটা কথা কৈ যাওঁ, বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছিল নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে কি ডকুমেণ্টছৰ পোনপ্ৰথমতে প্ৰয়োজন হয়। পোনপ্ৰথমতে আপোনালোকক প্ৰয়োজন হ'ব ৰেচন কাৰ্ডখন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিলেই যে আপুনি অৰুণোদয় আঁচনি টকা পাব তেনে নহয়। কিছুমান গাইডলাইন আছে, সেই গাইডলাইনসমূহৰ ভিতৰত আপুনি অন্তৰ্ভুক্ত হ'ব লাগিব। যেনে ধৰক আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি থাকিব নালাগিব, আপোনালোকৰ ঘৰত ভাল ব্যৱসায় থাকিব নালাগিব, আপোনালোকৰ ঘৰত গাড়ী মটৰ থাকিব নালাগিব, তেনেকুৱা ধৰণৰ কিছুমান গাইডলাইন আছে, সেই গাইডলাইনৰ ভিতৰত পৰিব লাগিব। নিশ্চয় আপুনি বুজি পালে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই যিহেতু প্ৰতিশ্ৰুতি দিছিল যেতি পুনৰ আকৌ বিজেপি চৰকাৰ গঠনলৈ আহে, বিজেপি চৰকাৰ হয় তেতিয়াহ'লে মহিলাসকলক অৰ্থাৎ অসমৰ মহিলাক কিমান দিব, 15 লাখ মহিলাক আকৌ পুনৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে তেওঁ দিব কিমানকৈ 15,000কৈ প্ৰত্যেক ডিষ্ট্ৰিক্টতে দিব অৰুণোদয় আঁচনি। নিশ্চয় আপোনালোকে বুজি পালে। আপোনালোকে অপেক্ষা কৰিব লাগিব 4 তাৰিখলৈকে। 4 তাৰিখৰ পাছতহে আমি কনফাৰ্ম হ'ম আপোনালোকক অৰুণোদয় আঁচনি টকা কিমানকৈ দিব বা কেতিয়াৰ পৰা দিব। হিমন্ত বিশ্ব শৰ্মাই মন্তব্যখিনি আপোনালোকক আগবঢ়াব যদি আকৌ পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় বা মুখ্যমন্ত্ৰী পদত থাকে। নিশ্চয় আপুনি বুজিব পাৰিলে। এই ভিডিঅ'টোত সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আগন্তুক নতুন নতুন ভিডিঅ' পাবৰ বাবে। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।